নমস্কাৰ বন্ধুসকল, আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব কি জব মুকলি হৈছে অসম চৰকাৰৰ। আৰু এইখিনিতে আপোনালোকে মন কৰিবলগীয়া, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ লাষ্ট ডেট হৈছে 29 ডিচেম্বৰ 2023। আপোনালোকে সোনকালে আবেদন কৰি ল'ব যোনখিনি আবেদন কৰা নাই। ইয়াতে 12,600টা পদ মুকলি হৈছিলে। অনলাইন যোগে আবেদন কৰিব লাগিব। গ্ৰেড 3 গ্ৰেড 4 দুয়োটাই আছে। ক্লাছ 8 পাছ কৰাৰ পৰা আদি কৰি ক্লাছ 8 ক্লাছ 10 12 গ্ৰেজুৱেশ্যন সকলোখিনি আবেদন কৰিব পাৰিব। আৰু এইকেইটা পোষ্টৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, আবেদন মাচুল দিব নালাগে। ফ্ৰী হয় গোটেইখিনি। নেক্সট চাওঁ কি আছে পোষ্ট, কি পোষ্ট মুকলি হৈছিলে। আছাম অংগনবাদী ৰিক্ৰুটমেণ্ট 2023, ইয়াতে 42টা ৱৰ্কাৰ আৰু হেল্পাৰ ভেকেঞ্চি মুকলি হৈছিলে। প্ৰথমতে মই দেখাই দিছোঁ কি পোষ্ট ওলাইছে, তাৰপিছত আপোনালোকক গোটেইখিনি মই জনাই দিম ডিটেইলছখিনি। তাৰপিছত ওলাইছে আছাম ৰাইফলছৰ ফালৰ পৰা ওলাইছে। ইয়াতে 44টা ৰাইফলমেন, ৰাইফল ওমেন আৰু আদাৰ ভেকেঞ্চি মুকলি হৈছে। আৰু এইকেইটা পোষ্টৰ বাবে আচলতে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকে ইমেইল যোগেও আবেদন কৰিব পাৰিব, লগতে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে ফিল আপ কৰি পেলাই চেণ্ড কৰিব লাগিব, পোষ্টেল যোগে পঠাব লাগিব। তাৰপিছত আছে NT আৰু ৰিক্ৰুটমেণ্ট 2024, ইয়াতে 74টা চাইণ্টিষ্ট বি পোষ্ট মুকলি হৈছে। অনলাইন যোগে আবেদন কৰিব লাগিব। এইটো বিষয়ে মই ভিডিঅ' বনাই থোৱা আছে, ৰাইফলমেনৰ বিষয়ে বনাই থোৱা আছে এইটো ৰিক্ৰুটমেণ্ট, কিন্তু এইটো বিষয়ে মই বনোৱা নাছিলোঁ। আপোনালোকক মই দেখাই দিম, আপোনালোকে চাই ল'ব। আৰু কি ওলাইছে এবাৰ চাই লওক। পুৰবী ডেইৰী ৰিক্ৰুটমেণ্ট 2023, ইয়াতে 8টা আছিলে পোষ্ট, এছিষ্টেণ্ট আৰু এক্সিকিউটিভ ভেকেঞ্চি। আৰু এইকেইটা পোষ্টৰ বাবে লাষ্ট ডেট হৈছে 31 ডিচেম্বৰ 2023লৈকে আছে। আপোনালোকে সোনকালে আবেদন কৰি ল'ব। এইটো পোষ্ট মুকলি হৈছে। এইটো আছিলে জল জীৱন মিছন ৰিক্ৰুটমেণ্ট 2023, 8টা আছিলে ইয়াতে পোষ্ট, টেকনিকেল অফিচাৰ ভেকেঞ্চি। এইটো বিষয়ে মই ভিডিঅ' বনাই থোৱা আছে। এইটো আচলতে আপোনালোকে ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ হ'ব। মই এইটো বিষয়ে ভিডিঅ' বনাই থোৱা আছে। 22 তাৰিখে হ'ব, 22 ডিচেম্বৰ 2023, মানে আজি হৈছে 19 ডিচেম্বৰ, ঠিক আছে। 22 ডিচেম্বৰত হ'ব। আপোনালোকে মই ভিডিঅ' বনাই থোৱা আছে, গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছত এইটো পোষ্টৰ লাষ্ট ডেট হ'ল নে নাই মই এবাৰ চাই দিছোঁ আপোনালোকক। মই ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া থাকিব, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। এইটো পোষ্ট আহিছিলে আচলতে নেশ্যনেল হাইড্ৰলজি প্ৰজেক্ট আছাম ৰিক্ৰুটমেণ্ট হয়। ইয়াতে এছিষ্টেণ্ট কেমিষ্টৰ কাৰণে এটা পোষ্ট আৰু লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে এটা পোষ্ট। মই ডেছক্ৰিপশ্যনত সকলোখিনি দি দিম, আপোনালোকে তাতো চাই ল'ব পাৰিব। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। এতিয়া আপোনালোকে এবাৰ চাই লওক, মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। এইটো আচলতে লাষ্ট ডেটটো হৈছে এইটো পোষ্টৰ বাবে 26 ডিচেম্বৰ 2023 by 5 PM। 26 ডিচেম্বৰলৈকে আছে। এইকেইটা পোষ্টৰ বাবে আপোনালোকে পঠাব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মসমূহ আপোনালোকে ডকুমেণ্টখিনি পঠাব লাগিব এইটো এড্ৰেছত। নডাল অফিচাৰ NHP আছাম কাম এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ AWRI RMI বশিষ্ঠ গুৱাহাটী 781029। আপোনালোকে এইটো এড্ৰেছত পঠাব লাগিব। ইয়াতে যদি চাই কি পোষ্ট আছিলে এবাৰ চাই লওক। এছিষ্টেণ্ট কেমিষ্টৰ কাৰণে আচলতে বেচেলৰ অফ ছায়েন্স ডিগ্ৰী উইথ কেমেষ্ট্ৰি এজ এ মেজৰ অনাৰ্ছ ফ্ৰম দ্য ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। যোনটো কেমিষ্টৰ পোষ্ট আছিলে এছিষ্টেণ্ট কেমিষ্ট, সেইটো কাৰণে বেচেলৰ ডিগ্ৰী লাগিব কেমেষ্ট্ৰিৰ পৰা। আৰু লেবৰেটৰী এছিষ্টেণ্ট যোনটো আছিলে HS পাছ কৰা হ'ব লাগিব আৰু ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব। মানে আপোনালোকে 10+2 হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব ছায়েন্সৰ পৰা। বয়সৰ সময়সীমা দিছিলে 18 to 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব, যোনটো এছিষ্টেণ্ট কেমিষ্টৰ পোষ্ট আছিলে। আৰু যোনটো লেবৰেটৰী এছিষ্টেণ্ট আছে এইটোৰ কাৰণে আপোনালোকে 18 বছৰৰ পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ দুইটা পোষ্টৰ বাবে মিনিমাম 1 বছৰ লাগিব, ঠিক আছে। আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া আছে, চাই ল'ব। ডেছক্ৰিপশ্যনত সকলোখিনি দি দিম, আপোনালোকে চিন্তা কৰিব নালাগে। মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা গোটেইখিনি চাই ল'ব পাৰিব A to Z। আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে কমেণ্ট কৰি জনাব, মই সকলোখিনি জনাই দিম। এইটো আহিছিলে শিৱসাগৰ গাৰ্লছ কলেজ ৰিক্ৰুটমেণ্ট। ইয়াতে গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটা ভেকেঞ্চি আছে।
এইটো লাষ্ট ডেট হৈছে 30 তাৰিখলৈকে আছে 30 ডিচেম্বৰ 2023 আছে সোনকালে আবেদন কৰি ল'ব তাৰপিছত আছিলে এইটো পোষ্ট RFRI যোৰহাট ৰিক্ৰুটমেণ্ট ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট এইটো পোষ্টৰ বাবে লাষ্ট ডেট হৈছে 28 ডিচেম্বৰ 2023 28 ডিচেম্বৰলৈকে আছে আপোনালোকে আবেদন কৰি ল'ব মই নেক্সট ভিডিঅ'ত গোটেইখিনি দি দিম আপোনালোকে চাই ল'ব আৰু আপোনালোকে যদি আছামিজ এডুকেশ্যন ইউটিউব চেনেলটো চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰিব যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰি জনাব মই কমেণ্টত ৰিপ্লাই দিম চ' ধন্যবাদ আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে